আপোনালোকে এইকেইটা নাম্বাৰ আৰু মাৰি আপোনালোকৰ মোবাইলত কল ফৰৱাৰ্ড কৰা থাকিলে এইটো বন্ধ কৰিব পাৰিব। তেতিয়াহ'লে মই ডায়েল কলত ক্লিক কৰি দিওঁ। বাছ ডায়েল কলত ক্লিক কৰি দিছোঁ। বাছ এতিয়া হৈ গ'ল বন্ধ হৈ গ'ল। মোৰ নম্বৰত যিটো কল ফৰৱাৰ্ড কৰা আছিল এইটো বন্ধ হৈ গৈছে। চাওক কেনেকুৱা ইজি সহজ পদ্ধতিটো, একেবাৰে সহজ পদ্ধতি। তেতিয়াহ'লে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পাইছে যে কেনেকৈ কল ফৰৱাৰ্ডটো বন্ধ কৰিব পাৰিব। সেইটো আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেল এটা লাইক দিব আৰু ন'টিফিকেশ্যন বেলটো দবাই দিব।